নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল অনুশীলনী 1B2 আজি লৈছো তোমালোকৰ বাবে তো ভিডিওটো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা আৰু যিখিনি নতুন আছা এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাৰণ এনেকুৱা ভিডিও মই দিয়ে থাকো তো আহা আজিৰ ভিডিওটো আমি আৰম্ভ কৰো তো প্ৰথম গণিতটো দিছে কি যে এনে পাঁচটা পৰিমেয় সংখ্যা লিখা যিকেইটা -1 আৰু 0 ৰ মাজত থাকে তো -1 আৰু 0 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা আমাক উলিয়াব দিছে তো -1 আৰু 0 ৰ মাজত থকা পৰিমেয় সংখ্যা এটা কথা হল কি পৰিমেয় সংখ্যাবিলাক আমাৰ কেনেকুৱা যে পৰিমেয় সংখ্যাবিলাক আমাৰ ভগ্নাংশৰ আকাৰত থাকে গতিকে আমি এখিনিকো আমি ভগ্নাংশ আকাৰত মানে লিখিব পাৰো আমাৰ এনেকুৱা সংখ্যাবিলাক প্ৰত্যেক সংখ্যাৰে তাৰমানে এনেকৈ থাকিলে আমি ভগ্নাংশ আকাৰ এটা দিব পাৰো -1 মানে আমি কি এনেকৈ লিখিব পাৰো 1/(-1) আৰু 0 টো আমি কি লিখিব পাৰো 0/1 তো এতিয়া আমি কি কৰিম আমাক যেটো ইয়াত পাঁচটা পৰিমেয় সংখ্যা উলিয়াব দিছে -1 আৰু 0 ৰ মাজত গতিকে আমি ইয়াক কিহেৰি মানে পূৰণ কৰিম আমাৰ হৰটোটা মানে একে কৰিম কেনেকৈ কৰিম ইয়াত একে হৈয়ে আছে কিন্তু আমি পাঁচটা উলিয়াব দিছে কাৰণে 5 + 1 = 6 অৰ্থাৎ 6 ৰে আমি ইয়াক পূৰণ কৰিম এনেকৈ 1 পূৰণ 6 -1 পূৰণ 6 = কি হ'ব তলত 6 হ'ব আৰু ওপৰত কি হ'ব -6 হ'ব আৰু এটা কি হ'ব ইয়াত 1 পূৰণ 6 0 পূৰণ 6 সমান কি হ'ব তলত 6 হ'ব আৰু ওপৰত কি হ'ব 0 হ'ব অৰ্থাৎ 6/6 আৰু 6/0 ৰ ভিতৰত পাঁচটা আমাৰ পৰিমেয় সংখ্যা তো কি লিখিছো মই যে -1 আৰু 0 ৰ মাজত পাঁচটা পৰিমেয় সংখ্যা হল কি এইটো যেটো 6/6 আছে গতিকে আমাৰ কি হ'ব এটা 6/-5 6/-4 6/-3 6/-2 6/-1 তো এইকেইটা হৈছে আমাৰ 0 আৰু -1 ৰ মাজত থকা পৰিমেয় সংখ্যা তো বি নম্বৰতে আছে যে ওপৰৰ প্ৰশ্নটোত লিখা পৰিমেয় সংখ্যা কেইটাৰ প্ৰতিটোৰে যোগাত্মক বিপৰীত আৰু গুণাত্মক বিপৰীত কেইটা লিখা তো ইয়াত কি লিখিছো 6/-5 ৰ যোগাত্মক বিপৰীত মানে কি আমাৰ 0 ওলাব লাগে তাৰ মানে যেটো সংখ্যা ধৰা আমাক 5 এটা দিয়া আছে 5 ৰ যোগাত্মক বিপৰীতটো কি হ'ব ইয়াৰ 0 ওলাব লাগিলে -5 লাগিব হয়নে তেতিয়া আমাৰ 0 ওলাব গতিকে +5 ৰ যোগাত্মক বিপৰীত -5 -5 ৰ যোগাত্মক বিপৰীত +5 এনেকুৱা তো ইয়াৰ যোগাত্মক বিপৰীত কি হ'ব 6/-5 ৰ যোগাত্মক বিপৰীত হ'ব তোমাৰ 6/5 মাইনাসটো নোহোৱা হ'ল আৰু গুণাত্মক বিপৰীত কি গুণাত্মক বিপৰীতত আমাৰ 1 ওলায় গতিকে এইটোৰ উলটাটো অতিক্ৰম দা মানে গতিকে 6/-5 ৰ হৰটো লব হ'ব গুণাত্মক বিপৰীতটো আৰু লবটো হৰ হ'ব গতিকে কি হ'ব 5/6 হ'ব কিন্তু ইয়াত যেটো মাইনাস চিন আছিল সেই চিনটো ইয়াতে ওপৰত থাকিব নাকে 6 যাব এবাৰ ঠিক এইটোটো কি হ'ব আমাৰ যোগাত্মক বিপৰীতটো আমাৰ 0 ওলায় গতিকে এটো যদি মাইনাসত আছে এটো আমাৰ প্লাসত হ'ব গতিকে 6/4 আৰু ইয়াৰ গুণাত্মক বিপৰীতটো কি হ'ব 4 টো তলত আহিব 6 টো ওপৰত যাব গতিকে 4 টো তলত আহিল 6 টো ওপৰত গ'ল কিন্তু 4 ত আমাৰ কি আছিল মাইনাস চিন হেডাল সদায় ওপৰত লবত থাকে হৰত নাথাকে বুজি পাইছানে আৰু এইটো যোগাত্মক বিপৰীত কি হ'ব 6/3 মাইনাস চিনডাল উঠি যাব আৰু এইটোত কি হ'ব 3/-6 বাকি কেটা কৰি চাবা এটোত কি হ'ব 6/2 হ'ব যোগাত্মক বিপৰীত আৰু গুণাত্মক বিপৰীত হ'ব কি 2/-6 ইয়াতো কি হ'ব 6/1 হ'ব যোগাত্মক বিপৰীত আৰু 1/6 বা অকল 6 কি হ'ব গুণাত্মক বিপৰীত তো সি নম্বৰত আছে যে সংখ্যা ৰেখাতে আটাইবিলাক পৰিমেয় সংখ্যা স্থাপন কৰি দেখাব পাৰিবনে ইয়াৰে কেইটামান সংখ্যা ৰেখা স্থাপন কৰা আমি কেইটামান স্থাপন কৰি দেখাই দিম কেনেকৈ কৰে তোমাক বুজিব তো সংখ্যা ৰেখাত আমি যেতিয়া পৰিমেয় সংখ্যাবিলাক স্থাপন কৰো তেতিয়াহলে আমি কি এডাল এনেকৈ ৰেখা টানি ল'ব লাগে আৰু এই ৰেখাডাল কি হয় অসীমলৈকে দুপিনে অসীমলৈকে ই বঢ়া বুজি পাইছানে আমাৰ যেটো ইয়াত মানবিলাক কি আছে মাইনাসত আছে গতে এটা
গতিকে আমি 0টো আমি ইফালে ৰাখিম সোঁফালে বেছিকৈ ৰাখিম কাৰণ আমাৰ প্লাছৰ ফালত ধনাত্মক ফালত আমাৰ নালাগে গতিকে ঋণাত্মক ফালটো যেটো লাগিব আমি ঋণাত্মক ফালটো আমি বেছিকৈ ৰাখিছোঁ ইয়াত তো ইয়াত ঘৰবিলাক অলপ আমি ডাঙৰ কৰি দিম চাবা এটো 1 নম্বৰ অৰ্থাৎ এটো -1ৰ ঘৰ এটো -2ৰ ঘৰ আৰু ইপিনে থাকিব আমাক ইমান প্ৰয়োজন নাই কাৰণ 0 আৰু -1ৰ মাজতে আমাৰ এই সংখ্যাবিলাক মানে সোমাব গতিকে ইয়াত কি দিয়া আছে 6/-5 আৰু সদায় কি কৰিবা সংখ্যা ৰেখাত বহতে আমি হৰটো চাই লবা হৰটো কি আছে হৰটো 6 আছে গতিকে আমি ইয়াত 0 আৰু -1ৰ মাজত আমি কি 6টা ঘৰ কৰিব লাগিব এটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু ছয়টা এইটো ধৰা নাই এইটো নধৰিবাও এইপিনে আহিলে এইটো ধৰিব নালাগে এইটো ধৰিব ইফালৰ পৰা যদি এইটো কৰা যায় এইটো ধৰিব নালাগে এইপিনে গলে আমাৰ এইটো ধৰা নাযায় বা তাৰ পিছৰটোহে ধৰা যায় গতিকে আমি ইয়াত কেইটা ভাগ কৰিলো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা কাৰণ আমাৰ ইয়াত হৰত 6 আছে গতিকে 6/5 মানে কি 1 2 3 4 5 তো এইটো হ'ব আমাৰ এই বস্তুটো হ'ব আমাৰ কিমান -5 তাৰ মানে সংখ্যা ৰেখাত এই -5 টো ইয়াতে বহিব অৰ্থাৎ 6/-5 টো ইয়াত বহিব -4 টো হ'ব ইয়াতে -3 টো হ'ব ইয়াত -2 টো হ'ব ইয়াত -1 টো হ'ব ইয়াত -1 মানে কি 6/1 6/2 6/3 6/4 আৰু 6/5 তো এনেকে তোমালোকে সংখ্যা ৰেখাত এই পৰিমেয় সংখ্যাবিলাক উপস্থাপন কৰিব পাৰিবা 2 নম্বৰটো দিছে যে 9.5 আৰু 10ৰ মাজত তিনিটা পৰিমেয় সংখ্যা নিৰ্ণয় কৰা এইকেইটা p by q q is not 0 আদিত ৰাখিব দিছে তো ইয়াৰ মাজত আমাক তিনিটা পৰিমেয় সংখ্যা নিৰ্ণয় কৰিব দিছে তো আমাক কি দিছে 9.5 আৰু 10 গতিকে আমি সদায় পৰিমেয় সংখ্যা হলতে আমি কি কৰিব লাগে আমি ভগ্নাংশত নিব লাগিব আৰু পৰিমেয় সংখ্যাবিলাক আমাৰ কি হয় ভগ্নাংশ আকাৰত থাকে গতিকে 9.5 টো আমি যদি ভগ্নাংশত নিও কি হ'ব ইয়াত দশমিক এক ঘৰত আছে গতিকে ইয়াক 10 দি হৰণ দিলে দশমিকটো নোহোৱা হয় আৰু এই ভগ্নাংশ আকাৰ পায় হয়নে এটো কথা আগতে পাইছা তোমালোকে যে এক ঘৰত দশমিক আছে মানে 10 দি দুই ঘৰত থাকিলে দশমিক 100 ৰে দিলে হয় তিন ঘৰত থাকিলে 1000 ৰে দিলে যিমান ঘৰত দশমিক থাকো সিমানটা শূন্য বাঢ়ি যায় তো এটো হল 9.5 আৰু এটো কি 10 টো আছে ইয়াকো আমি 10ৰ তলত একোনেই মানে আমাৰ কি হয় 1 আছে গতিকে আমি এনেকে লিখিব পাৰো তো দুটা আমাৰ ভগ্নাংশ আকাৰ হল এতিয়া ইয়াত তিনিটা সংখ্যা তিনিটা পৰিমেয় সংখ্যা হলে পৰিছে কিন্তু আমি ইয়াত কি কৰিম আগতো নিচিনা নকৰো আমি ইয়াত কি কৰিম 10 আৰু 1 অৰ্থাৎ হৰ দুটা আমি কি লসাগু লম তো লসাগু ললে কি হ'ব ইয়াত চাবা আমি হৰ দুটা একে কৰিম কেনেকৈ কৰিম 10 আৰু 1ৰ লসাগু কি হয় 10 * 10 10 হয় গতিকে 10ৰ লগত 1 পূৰণ কৰিলে 10 পাম গতিকে 95 পূৰণ 1 আৰু ইয়াত কি হ'ব 1 পূৰণ 10 1ৰ লগত 10 পূৰণ কৰিলে 10 পাম গতিকে 10 পূৰণ 10 তো ইয়াত কি হল 95 10 আৰু ইয়াত কি হল তলত 10 আৰু 10 10 গুণ 100 তো কি হল আমাৰ হৰ দুটা একে হল গতিকে এতিয়া আমি ইয়াৰ মাজৰ তিনিটা পৰিমেয় সংখ্যা হলতে অসুবিধা একো নাই গতিকে পৰিমেয় সংখ্যা তিনিটা কি হ'ব তো 9.5 আৰু 10ৰ মাজত থকা তিনিটা পৰিমেয় সংখ্যা হ'ব আমাৰ কিমান 10/96 10/97 10/98 তো এনেকে তোমালোকে যিকোনো দুটা সংখ্যাৰ মাজত যদি পৰিমেয় সংখ্যা উলিয়াব দে এনেকে উলিয়াব পাৰিবা 3 নম্বৰ দিয়া আছে যে তলত দিয়া সংখ্যা কেইটা সংখ্যা ৰেখাত স্থাপন কৰি দেখুওৱা তো আমি 1 নম্বৰটো লৈছো 5/9 আছে তো 5/9 টো আমি সংখ্যা ৰেখাত স্থাপন কৰিলে আমি তাৰ আগতে আমি এটা কাম কৰিব লাগিব ইয়াক আমি ভাঙি ল'ব পাৰো সমষ্টিত তো 5 ৰে 9 হৰণ কৰিলে কেইবাৰ যায় একবাৰ যায় কি থাকে ইয়াত 4 বাকি থাকে গতিকে 5/4 তাৰ মানে এক সমস্ত 5/4 হল তো এইটো দ্বাৰা আমি কি গম পালো যে সংখ্যা ৰেখাত আমাৰ এই যেটো 5/9 পৰিমেয় সংখ্যাটো আছে এই সংখ্যাটো আমাৰ সংখ্যা ৰেখাত থাকিব 1 আৰু 2 ৰ মাজত থাকিব তাৰ মানে 1 কৰি বেছি তো এই বস্তুটোক এনেকৈ লিখিব পাৰি 1 + 4/5 এনেকৈ লিখিব পাৰি গতিকে
একত কৰি বেছি দুইত কৰি কম তো ইয়াত আমি এডাল সংখ্যা ৰেখা টানি লম ইয়াত সংখ্যা ৰেখাডাল টানি ললো দুপিনে এই সংখ্যা ৰেখাডাল মানে অসীমলৈকে বাঢ়ি থাকে গতিকে ইয়াত এটো 0 পইণ্ট এইবাৰ আমি যেটো প্লাসত আছিল গতিকে আমি 0 টো ইফালে ৰাখিলে কথা নাছিল যে ন আমি ইয়াতে ৰাখিলো ইয়াত আমি 1 পইণ্ট দিলো ইয়াত আমি কি দিলো 2 পইণ্ট দিলো অৰ্থাৎ এটো 1 এটো 2 আৰু ইপিনে কি থাকিব -1 -2 এনেকে দেখুৱাই দিবা তো এতিয়া 1 আৰু 2 ৰ মাজত থাকিব বুলি কৈছো কাৰণ 1ত কৰি বেছি 2ত কৰি কম গতিকে ইয়াত হৰত কি আছে 5 আছে গতিকে আমি 5টা ভাগ কৰিম 1 আৰু 2 ৰ মাজত এটা দুটা তিনিটা চাৰিটা আৰু এইটো 5টা এই 5টা ভাগ কৰিলো এই 5টা ভাগৰ কি আছে 5 ভাগে 4 তাৰ মানে 4 কি 1 2 3 4 এইটো হৈছে আমাৰ ইয়াৰ যেটো 5 ভাগেৰ 9 আছিলে এইটোৰ স্থান হল এইটো সংখ্যা ৰেখাত 5 ভাগেৰ 9 টো ইয়াতে এনেকে মানে স্থাপন কৰিব পাৰি এটো মাইনাস নহয় দে এটো চিন 5 ভাগেৰ 9 আছে গতিকে এইটো সংখ্যা ৰেখাত 5 ভাগেৰ 9 টো আমি এনেদৰে স্থাপন কৰিব পাৰো তো 2 নম্বৰত কি আছে -7/8 তো ইয়াত এটা কথা লক্ষ্য কৰা ইয়াত কি আছিল হৰটো লবত কৰি সৰু আছিল কিন্তু ইয়াত কি আছে হৰটো লবত কৰি ডাঙৰ আৰু যেতিয়া হৰটো লবত কৰি ডাঙৰ হয় তেতিয়া হলে কি হ'ব সদায় সেই বস্তুটো সেই সংখ্যাকেটা ক'ত থাকিব 0 আৰু 1 ৰ মাজত থাকে ইয়াত যেটো মাইনাস আছে গতিকে 0 আৰু -1 ৰ মাজত থাকিব গতিকে আমি সংখ্যা ৰেখাডাল যদি ইয়াত আমি স্থাপন কৰো এনেকে ধৰা আমি ইয়াত এটা সংখ্যা ৰেখা এনেকে টানি ললো এইটো আমাৰ 0 পইণ্ট এইপিনে 1 2 আৰু এইপিনে কি হ'ব 0 আৰু মই কি কৈছো 1 ৰ মাজত থাকিব -1 ৰ মাজত থাকিব কাৰণ হৰটো সৰু হৰটো ডাঙৰ আছে গতিকে হৰটো ডাঙৰ থাকিলে কি হয় লবটো সৰু থাকিলে 0 আৰু -1 ৰ মাজত যিকোনো সংখ্যা এনেকে দিলে হৰটো যদি ডাঙৰ থাকে তোমালোকে কি কৰিবা 0 আৰু -1 ৰ মাজত বহাই দিবা তো ইয়াত কি আছে 7 আছে আৰু হৰটো কি আছে আমাৰ 8 আছে গতিকে 8টা ভাগ কৰিব লাগিব অৰ্থাৎ 0 আৰু -1 ৰ মাজত আমি ইয়াত ধৰা এটো আমি -1 দিলো ইয়াত সাপোজ এইপিনাৰ মই বৰাই দিয়া না দেখুৱাই দি ডাইৰেক্ট যিখিনি আমাৰ প্ৰয়োজন সেইখিনি দেখিছো তো 0 আৰু -1 ৰ মাজত আমি কিমানটা ভাগ কৰিব লাগিব 7টা ভাগ কৰি 8টা ভাগ কৰিব লাগিব এতিয়া 1 2 3 4 5 6 7 8 8টা ভাগ কৰিলো গতে এই 8টা ভাগ কৰাৰ পিছত 1 2 3 4 5 6 7 এই 7 নম্বৰ যেটো পইণ্ট আছে এই পইণ্টটো হ'ব আমাৰ কি -8 ভাগেৰ 7 ৰ পইণ্ট হ'ল এই 7 নম্বৰ পইণ্ট এইটো হৈছে আমাৰ সংখ্যা ৰেখাত -8 ভাগেৰ 7 ৰ অৱস্থান 13 ভাগেৰ -5 দি আছে এইটো কি হৈছে হৰটো ডাঙৰ গতিকে ই ক'ত থাকিব 0 আৰু -1 ৰ মাজত থাকিব যেটো মাইনাসত আছে গতিকে আমি ইয়াত সংখ্যা ৰেখাডাল যদি ইয়াত এনেকে টানি লওঁ তেতিয়ালে কি হ'ব আমি ইয়াতে 0 টো বহাম ইফালে 1 2 এনেকে থাকিব আৰু ইফালে কি হ'ব 0 আৰু -1 গতিকে আমি অলপ ডাঙৰকে দিছো এটো -1 টো কাৰণ ইয়াত 13টা ভাগ কৰিব লাগিব আৰু ইফালে ধৰা -2 আছে এনেকে তো 13টা ভাগ কৰিলে আমাৰ কি হ'ব এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা 12টা 13টা তো 13টা ভাগ কৰিলো আমি 13টা ভাগ কৰি কি হ'ল ইয়াত যেটো -5 আছে গতি আমি 1 2 3 4 5 তো এই যেটো 5 নম্বৰ দাগ আছে এইটো হ'ব আমাৰ কি 13 ভাগেৰ -5 ৰ অৱস্থান তো তোমালোকৰ যদি কিবা বুজাত অসুবিধা হয় তেতিয়াহলে মোক তোমালোকে কমেন্টত থদিবা তো মই যিখিনি পাৰো বুজাই দিয়াৰ চেষ্টা কৰিম পিছত তো লাষ্ট 5 নম্বৰটো লৈছো -13/3 আছে তো এইটো সংখ্যা ৰেখাত আমি বহাব লাগিলে কি হ'ব ইয়াৰ হৰটো আমাৰ কি আছে সৰু আছে লবটো ডাঙৰ আছে গতি ইয়াক আমি সমষ্টিত ভাঙিলে কি হ'ব 3 4 গুণ 12 4 সমস্ত 3 ভাগেৰ 1 ইয়াত মাইনাস চিন আছে এটা তো এইটো হৈছে আমাৰ সমষ্টিত ভাঙিলে গতিকে ইয়াত সংখ্যা ৰেখাৰ স্থানটো কি হ'ব 4 কৰি ডাঙৰ 4 কৰি অলপ বেছি আছে গতি 4 নহয় 4 0
কি 4 পৰা -5 মাজত বহিব এইটো বুজি পাইছানে যেটো মাইনাসৰ আছে গতিকে সংখ্যা ৰেখাৰ আমাৰ বাওফালে আহিব ই এনেকৈ আহিব চাবা এইডাল আমাৰ সংখ্যা ৰেখাডাল তোমালোকে স্কেলাৰে টানিবা মই এনে জাস্ট তোমালোকক বুজাই দিয়াৰ কাৰণে দিছো তো ইয়াত আমি 0 টো এবাৰ ইয়াতে ৰাখিম 1 2 ধৰা তো আমাক কি লাগে 4 লাগে 1 2 3 4 এনে তো এটো -1 এটো -2 ৰ ঘৰ -3 ঘৰ -4 ৰ ঘৰ এটো আৰু অলপমান লাগিব এটা 4 5 সকলো কি লাগিব এটো বঢ়াই দিয়া অলপমান -5 যেটো 4 আৰু -4 আৰু 5 মানে মাজত থাকিব গতিকে ইয়াৰ পৰা আমি কি কৰিম হৰটো 3 আছে গতি তিনিটা ঘৰ কৰিম এটা দুটা আৰু তিনিটা ধৰা এটো তিনিটা এটো ইয়াত দুটাই দিলো আমি 1 2 3 তো এই তিনটা ঘৰত কি হ'ব ইয়াত কোড আছে 3/1 গতিকে 1 এই 1 নম্বৰ যেটো ঘৰ আছে এটো হ'ব -13/3 সংখ্যা ৰেখাৰ অৱস্থান তো 4 আৰু 5 ৰ ভিতৰত কোড পৰিছে এই 1 নম্বৰ দাগটোত পৰিছে তো এনেকৈ তোমালোকে সংখ্যা ৰেখাত পৰিম সংখ্যাবিলাক স্থাপন কৰিব পাৰিবা তো ভিডিওটো আজিলৈ ইমানে ভিডিওটো চাই ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওবিলাক যিমান পাৰে সিমান শেয়াৰ কৰি দিবা লগতে ভিডিওবিলাক কি কৰিবা লাইক কৰিবা তো আজিলৈ আহিলো বাই বাই থ্যাংক ইউ